আপুনি বাৰু লাভ কৰিছে নেকি অৰুণোদয় আঁচনিৰ ফৰ্ম? যদি আপুনি অৰুণোদয় আঁচনিৰ ফৰ্ম লাভ কৰিছে তেনেহ'লে এই ফৰ্মখন আপুনি জমা দিছে নেকি? তো জমা দিয়াৰ আগতে আপুনি জানি লওক যে এই ফৰ্মখন হয়নে নহয়। আপুনি এই ফৰ্মখন জমা কৰিলে লাভ কৰিবনে নকৰে। তো সকলো সবিশেষ লৈ আহিছোঁ আজি মই এই ভিডিঅ'ত। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল কুটলাক আছাম। তো গাইজ আপোনালোকক স্ক্ৰীনত দেখুৱাব খুজিছোঁ এই ফৰ্মখন আপুনি লাভ কৰিছে নেকি। যদি আপুনি এই ফৰ্মখন লাভ কৰিছে আপুনি অৰুণোদয় আঁচনি পাবনে নাপায়। তো এই ফৰ্মখন যিহেতু দিয়া হৈছে আপোনালোকক বহুতো লোকে লাভ কৰিছে আৰু বহুতো লোকে পোৱা নাই এতিয়াও। তো য'ত নিৰ্বাচনী সভা হৈ আছে সেই নিৰ্বাচনী মানে যিবিলাক অঞ্চল আছে তাত যিহেতু কিছুমানৰ ঘৰে ঘৰে যিহেতু মানুহ গৈছে বা আপোনালোকৰ ঘৰত গৈ সেই ফৰ্মখন বিতৰণ কৰিছে আৰু সিহঁতৰ মানুহে আপোনালোকক ফৰ্মখন ফাইল কৰি দিব বা আপোনালোকে সেই ফৰ্মখনত ডকুমেণ্টখিনি দিব লাগিব বা আপোনালোকে বাকী যিখিনি কাম আছে সেই কামখিনি তেখেতসকলে কৰি দিয়ে। তো আপোনালোকে যদি এই ফৰ্মখন লাভ কৰা নাই তেনেহ'লে এই ফৰ্মখন পালে আপুনি লাভ কৰিবনে অৰুণোদয় আঁচনি। আজি মই এই ভিডিঅ'টোত সম্পূৰ্ণভাৱে জনাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। তো এই ফৰ্মখনত যিহেতু লিখিছে কি, তো ইয়াত এটা বস্তু আপোনালোকে অনুমান কৰিছেনে এই ফৰ্মখনত দিয়া আছে পদুম ফুল। তো পদুম ফুল দিয়া আছে আৰু ইয়াত লিখিছে যে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াললৈ পৰ্যায়ক্ৰমে অৰুণোদয়। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি লাভ কৰিব অৰুণোদয়। মানে আপোনালোকক কোৱা হৈছে যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেনেহ'লে আপুনি লাভ কৰিব অৰুণোদয়। আৰু ইয়াত লিখিছে এয়া ডাবল ইঞ্জিন চৰকাৰৰ গেৰেণ্টি। ইয়াত কি লিখিছে যে ডাবল ইঞ্জিন চৰকাৰৰ গেৰেণ্টি, মানে আপোনালোকক গেৰেণ্টি দিছে যে আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনি। ঠিক আছে, আৰু ইয়াত আপোনালোকক চাওক ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীৰ নাম। আপোনালোকক ৰেচন কাৰ্ড যদি আছে সেই ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীৰ নাম। এতিয়া মুৰব্বী কোন হ'ব? যাৰ নামত ৰেচন কাৰ্ড আছে। যদি মহিলা হয় মহিলাৰ নামটো আপোনালোকে দিব লাগিব, আপোনাৰ ৱাইফৰ নামটো বা যিগৰাকী মহিলা মুৰব্বী মানে যাৰ নামটো যদি আপোনালোকৰ মাৰ নামত আছে বা দেউতাৰ, যিহেতু কিছুমানৰ মাকৰ নামত থাকে বা কিছুমানৰ যিহেতু বা আপোনালোকৰ ৱাইফৰ নামতো থাকে, তো তেনেকুৱা হয়। তো আপোনালোকৰ যিজন মুৰব্বী মেইন হ'ব সেই মুৰব্বীৰ নামটো আপুনি ইয়াত লিখিব লাগিব। আৰু ইয়াত দিছে ৰেচন কাৰ্ডৰ নম্বৰটো, আপোনালোকে ৰেচন কাৰ্ডৰ নম্বৰটো দিব লাগিব। তাৰপিছত দিছে পৰিয়ালটোৰ যিগৰাকী মহিলাৰ সদস্যৰ নামত অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা হ'ব তেখেতৰ নাম। আপোনালোকৰ যিজনে অৰুণোদয় আঁচনিৰ মানে বাবে আবেদন কৰিব সেইজনৰ নামহে ইয়াত লিখিব দিছে। আপুনি আকৌ বেলেগৰ নাম লিখি দিলে নহ'ব। তো গাঁও, ডাকঘৰ, তাৰপিছত আপোনাৰ পিনক'ড। তো গাঁও আপোনালোকে দিব লাগিব, ডাকঘৰ দিব লাগিব, পিনক'ড দিব দিছে, বুথৰ নাম আৰু নম্বৰ, বিধানসভা সমষ্টিৰ নাম, ফোন নম্বৰ। তো এই ফৰ্মখনত এতিয়া আপোনালোকক এই অংশটোহে দেখুৱালোঁ, বাকী অংশখিনি যিহেতু মোৰ তাত নাই আপোনালোকক মই এইখিনি দেখুৱাইছোঁ এই কাৰণত যে এই ফৰ্মখন ফাইল কৰিলে আপুনি পাবনে নাপায়। তো এটা কথা আপোনালোকক সুধিব বিচাৰিছোঁ, মই ক'ব খুজিছোঁ যে এই ফৰ্মখন যদি আপোনালোকে ফাইল কৰিছে, যিসকল মানুহে আপোনালোকক এই ফৰ্মখন দিব আহিছে সেই মানুহসকলক আপোনালোকে সোধক যে এই ফৰ্মখন ফাইল কৰিলে অৰুণোদয় আঁচনি হ'বনে নহ'ব, নাই আৰু বেলেগ কিবা ফৰ্ম আপোনালোকে দিব। তো এতিয়া মই যিহেতু জানিব পৰা মতে এই ফৰ্মখন আপোনালোকে ফাইল কৰাৰ পিছত নেক্সট আপোনালোকক এই ফৰ্মখনৰ তাৰমানে ৰেজিষ্ট্ৰেশ্যন কৰা হোৱাটো বুজায়। তাৰপিছত নেক্সট আৰু এখন ফৰ্ম আপোনালোকক দিয়া হ'ব। মানে এই ফৰ্মবিলাকৰ জৰিয়তে আপোনালোকক চিলেকশ্যন কৰা হ'ব যে আপুনি পাবনে নাপায়। যদি আপুনি যোগ্য হয় বা আপুনি যদি এজন দুখীয়া দৰিদ্ৰ যিহেতু লোক হয় বা আপুনি আগতে অৰুণোদয় আঁচনি যদি আছে তেনে ক্ষেত্ৰত কিন্তু নাপায়। আপোনাৰ ঘৰত যদি ৩-৪জন যদি মেম্বাৰ থাকে তেনেকুৱা ক্ষেত্ৰত আপুনি লাভ নকৰে। আপোনালোকৰ ঘৰৰ এজনহে মানে মহিলা হ'ব লাগিব, সেই এজন মহিলাহে লাভ কৰিব এই আঁচনি। আৰু এই আঁচনি লাভ কৰিবলৈ হ'লে আপোনালোকে প্ৰথম এই ফৰ্মখন যদি পাইছে তেনেহ'লে আপুনি ফৰ্মখন ফাইল কৰক, ফাইল কৰি আপুনি জমা দিয়ক। কিন্তু আপোনালোকক এটা কথা ক'ব খুজিছোঁ, এই ফৰ্মখন আপোনালোকে জমা কৰাক লৈ কোনো অসুবিধা নাই। আপোনালোকক এই ফৰ্মখন জমা কৰাক লৈ কোনো অসুবিধা নাই। নেক্সট বিজেপি চৰকাৰ যদি আহি যায় আপোনালোকে এই আৰু অৰুণোদয় আঁচনিৰ ফৰ্ম আপোনালোকে হয়তো নতুনকৈ এখন দিব পাৰে, দি আপোনালোকক মানে সেই অৰুণোদয় আঁচনিৰ আপোনাৰ যিটো অধিকাৰ আছে সেই অধিকাৰটো আপোনালোকে লাভ কৰিব পাৰিব। আৰু অৰুণোদয় আঁচনি যিহেতু কৈছে যে যিবিলাক দুখীয়া লোক আছে, যিবিলাক দুখীয়া দৰিদ্ৰ লোক আছে সেই দুখীয়া লোকসকলকহে দিয়া হ'ব। এবাৰ কিন্তু ধনী ঘৰৰ মানুহে অৰুণোদয় আঁচনি লাভ নকৰে। তো আগতে কি হৈছিলে আপোনাৰ যিবিলাক ধনী মানুহ আছে সেই ধনী মানুহবিলাকেও অৰুণোদয় আঁচনি লাভ কৰিছিলে।
কিন্তু এতিয়া ধনী ঘৰৰ মানুহ লাভ নকৰে, যিবিলাক দুখীয়া শ্ৰেণীৰ লোক আছে সেই দুখীয়া শ্ৰেণীৰ লোকসকলেহে লাভ কৰিব। যদি আপুনি এজন দৰিদ্ৰ লোক হয়, আপোনাৰ যদি মাহিলী ইনকাম 4 লাখতকৈ কম হয়, আপোনাৰ যদি আৰ্থিক অৱস্থা একেবাৰে বেয়া, আপুনি চলিব যিহেতু নোৱাৰে বা আপোনাৰ পইচাৰ যিহেতু প্ৰব্লেম, তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে লাভ কৰিব। আৰু এটা কথা আপোনালোকক জনাই দিওঁ যে অৰুণোদয় আঁচনি এবাৰ যিহেতু আপোনালোকক কৈছে যে ঘৰে ঘৰে মন্ত্ৰীসকল যাব, আপোনালোকৰ ঘৰত কেতিয়াবা যাব পাৰে, কিন্তু আহিলে আপোনালোকৰ ডকুমেণ্টবিলাক চাব পাৰে। যদি আপোনাৰ ডকুমেণ্টবিলাক ঠিকে আছে, আপুনি পাইছে নে নাই, আপোনালোকৰ বুজ ল'ব, আপোনালোকে আগতে অৰুণোদয় আঁচনি লাভ কৰি আছে নেকি। যদি আপুনি আগতে পোৱা নাই, তেনেহ'লে আপোনালোকক এবাৰ যিহেতু দিয়া হ'ব, মানে সেই তেনেকুৱা ধৰণৰ এটা সিদ্ধান্ত যিহেতু বিজেপি চৰকাৰে হাতত লৈছে। কিন্তু আপোনালোকে এবাৰৰ পৰা যিহেতু সকলো দৰিদ্ৰ যিমান পৰিয়াল আছে, সকলো পৰিয়ালকে দিয়া হ'ব অৰুণোদয় আঁচনি। তো গাইছ, আপোনালোকক যিহেতু মই জনালোঁ, এই অৰুণোদয় আঁচনি ফৰ্মখন যদি আপোনালোকে পাইছে, তেনেহ'লে আপোনালোকে এই ফৰ্মখন ফাইল কৰক, কোনো কথা নাই, আপোনালোকে ফৰ্মখন ফাইল কৰি জমা দিয়ক। এই ফৰ্মখন পাবনে নাপায়, আপুনি অৰুণোদয় আঁচনিক সেই মানুহসকলক আপোনালোকে সুধি ল'ব, যিসকল মানুহে আপোনালোকক এই ফৰ্মখন দিব আহিছে। যদি আপোনালোকে এই ফৰ্মখন দিয়াৰ পিছত আপোনালোকৰ হ'বনে নহয় আপোনালোকে সুধি ল'ব। যদি হয়, তেনেহ'লে কোনো কথা নাই, কিয়নো হয়তো নেক্সট আপোনালোকক যিহেতু মুখ্যমন্ত্ৰী যিটো আপোনালোকক কৈছে, যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব, আপোনালোকক দিয়া হ'ব নতুনকৈ যিটো 3 লাখ পৰিয়ালক যিটো সামৰি লোৱা হ'ব, যিহেতু কৈছে আপোনালোকক দিম বুলি, তো আপোনালোকে এই ফৰ্মখন ফাইল কৰক। তো ফাইল কৰি আপুনি জমা দিয়ক আৰু তেখেতসকলক সুধি ল'ব যে এই ফৰ্মখন ফাইল কৰাৰ পিছত আৰু নেক্সট কিবা মানে ষ্টেপ আহিব নেকি, কেনেকুৱা ধৰণৰ প্ৰচেছ হ'ব, তো তেখেতসকলে আপোনালোকক নিশ্চয় জনাই দিব। আৰু মই জনামতে যিহেতু আপোনালোকক মই পূৰা গেৰেণ্টি নহয়, আপোনালোকক চিয়'ৰ নহয় যে আপোনালোকক মই এইটো হ'ব পাৰে বুলি, কিন্তু আপোনালোকক ক'ব খুজিছোঁ যে এই ফৰ্মখন ফাইল কৰাৰ পিছত হয়তো আপোনালোকক নেক্সট আৰু এখন ফৰ্ম দিব পাৰে, যিটো ফৰ্মত ইয়াত যিহেতু এই ফৰ্মখনত আপোনালোকৰ এটা বস্তু আপোনালোকে দেখিছে, ইয়াত পদুম ফুলৰ ছবিটো দিয়া হৈছে, ঠিক আছে। তো পদুম ফুলৰ ছবিটো দিয়াৰ ক্ষেত্ৰত এই ফৰ্মখনত যিহেতু হয়তো আপোনালোকৰ এয়া নহ'ব পাৰে, বা আপোনালোকৰ নেক্সট যিহেতু এখন অশোক চক্ৰ থকা আপোনাৰ যিটো চৰকাৰী ষ্টাম্প আছে, সেই ষ্টাম্পটো থকা এটা ফৰ্ম ওলাব পাৰে, সেই ফৰ্মখনৰ জৰিয়তেহে আপোনালোকক দিয়া হ'ব অৰুণোদয় আঁচনি। তো গাইছ, আপোনালোকে এইখিনি কাম আপুনি যদি ফৰ্মখন পাইছে আপুনি জমা কৰক, কোনো কথা নাই। এই ফৰ্মখন দিয়াৰ পিছত আপোনাৰ এটা ৰেজিষ্ট্ৰেশ্যন হৈ থাকিব পাৰে, সেই ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপোনালোকৰ নাম আহিব পাৰে। আপোনাৰ যদি নামটো আহি যায়, আপুনি নেক্সট আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। তো গাইছ, আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনি জনাব লগা আছিলে। তো ভিডিঅ'টো চাই যদি ভাল পাইছে, তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইছ, আজিলৈ ইমানে। জয় আই অসম।